নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় পানীলাও খেতি। তো কথা হ'ল বন্ধুসকল, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আজি মই আপোনালোকক যে দেখুৱাই আছোঁ পানীলাও, তো এই খেতিত মাত্ৰ গছ গৈ চাং পাইছেগৈ। তো খেতিত যথেষ্ট পৰিমাণে লাও লাগিবৰ কাৰণে প্ৰস্তুতি লৈছে বা খেতিত যথেষ্ট ফলন আহি আছে। এতিয়া কথা হ'ল, আপোনালোকে যদি লাও বেছি প্ৰডাকশ্যন পাবৰ কাৰণে পাব বিচাৰিছে, তেনেহ'লে আপোনালোকে বজাৰৰ পৰা উন্নত জাতৰ বীজ ক্ৰয় কৰিব। আৰু এটা কথা লক্ষ্য কৰিব, সময়ৰ তাৰতম্য জলবায়ুৰ লগত মিলাই কিনে আপোনালোকে খেতি কৰিব পৰা হ'ব লাগিব। আমাৰ অসমৰ জলবায়ু এনে খেতি বাতিৰ বাবে বৰ উপযোগী হ'লেও মই জলবায়ুৰ লগত তাৰতম্য মই বুজাই কিনে আপোনালোকক আজিৰ এই ভিডিঅ'টো দিছোঁ। প্ৰথমতে আপোনালোকে এটা কথা লক্ষ্য কৰিব, যিটো তাৰমানে শীতকালীন চব্জি, এইটো আমি শীতকালীনভাৱে যিটো গুটি আছে সেইটো আমি আনি খেতিত ৰুব লাগিব। আৰু যিটো ঠাণ্ডা আৰু গৰম দুটা আমি বিভক্ত কৰিছোঁ বা আমি দুটা ভাগত পাইছোঁ। যিটো আমাৰ ঠাণ্ডাৰ দিনৰ যিটো খেতি আমি সেই ঠাণ্ডাৰ সময়তে কৰিব লাগিব, আৰু যিটো গৰম দিনৰ খেতি আমি সেই সময়তে কৰিব লাগে। কিন্তু আমি এই কথাটো বুজি নাপাওঁ, কিছুমান ওলট পালট হৈ যায়। খেতি কৰোঁতে বিধানবিলাক কিনোতে আমি অকণমান সাৱধানতা অৱলম্বন কৰিব লাগে। সেইমতে আমি যদি খেতি কৰোঁ, তেনেহ'লে খেতিৰ পৰা আমি যথেষ্ট লাভান্বিত হ'ব পাৰোঁ। উন্নত জাতৰ বীজ কিনিলে আপোনালোকে লগালে খেতিয়ে আপোনালোকক যথেষ্ট ফলন দিব বা আপোনালোকে যথেষ্ট টকা উপাৰ্জন কৰিব পাৰিব। তো কথা হ'ল কি, মই আপোনালোকক যিটো খেতি দেখুৱাই আছোঁ, এই খেতিটোত গিৰিচিডৰ ৰাজশ্ৰী যিটো লাওৰ গুটি, এই গুটিটো ইয়াত দিয়া হৈছে। আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব, লাও গছত যথেষ্ট ফলন আনিবৰ কাৰণে আপোনালোকে গোবৰ সাৰটো অকণমান বেছিকৈ দিব, আৰু গছ যাতে অতি সোনকালে গৈ চাং পাইগৈ তাৰ কাৰণে আপোনালোকে লক্ষ্য কৰিব। ইয়াত অলৰেডি ধৰক প্ৰায় 3 কঠামান মাটি হৈ যাব। এই খেতিত যে লাও গছত এনেকুৱা ধৰণৰ লাও প্ৰথমতে গছ গৈ চাঙত পাইছে, তথাপিও যথেষ্ট ফলন আহিছে। তো আপোনালোকেও যদি কৰে, আপোনালোকৰ খেতিটো যথেষ্ট ফলন আহিব। তো গোবৰ সাৰ বেছিকৈ দিলে, হাল মাৰিলে, ময়ালে, তাৰপিছত আপোনালোকে গুটি লগালে। আৰু এটা কথা কি, আপোনালোকে লাও খেতিত গোবৰ সাৰ একেবাৰে দি যদি আপোনালোকে খেতি কৰিব বিচাৰিছে, তেনেহ'লে এইটো ভুল তথ্য। আপোনালোকে আধাখিনি দিয়ক, আধাখিনি ৰাখি দিয়ক, যতনে ৰাখি দিয়ক, ওপৰত আৱৰ্জনা দি ঢাকি ৰাখক বা পলিথিনে দি। যেতিয়া চাব এনেকুৱা ধৰণৰ গছত লাও লাগিবলৈ আৰম্ভ কৰিছে, সেই মুহূৰ্তত আপোনালোকে খেতিত গোবৰ দিব। আৰু এটা কথা লক্ষ্য কৰিব, লাও খেতি বেছি নিকানি কাম নকৰিব। লাও খেতি বেছি নিকানি কাম কৰিলে ওপৰত থকা যিবিলাক শিপা থাকে, একেবাৰে সৰু সৰু শিপা, সেইবিলাক কাটি যায়। তাৰ ফলত গছ লেৰেলি যায়, পাতবিলাক তাৰমানে পকি যায়। তেতিয়া আকৌ গছবিলাকৰ তাৰমানে ফলনবিলাক এনেই হঠাতে নষ্ট হোৱাৰ সম্ভাৱনা থাকে। আৰু এটা সমস্যা হ'ল, গছৰ পাতবিলাক যেতিয়া হালধীয়া হৈ যায়, তেতিয়া আপোনালোকে কি কৰিব লাগিব, উন্নত ধৰণৰ ঔষধ দিব লাগিব। যদি আপোনালোকৰ গছত স্ত্ৰী ফুল অহা নাই, কেৱল পুৰুষ ফুলবিলাক ফুটি আছে, তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, যদি স্ত্ৰী ফুল ফুলিছে ঠিকে, কিন্তু সৰু সৰু লাওবিলাক পচি গৈ আছে, তেনেহ'লে আপোনালোকে এই যিটো পুৰুষ ফুল আছে সেইটোৰ মাজত যিটো ৰেণু আছে, সেইটো স্ত্ৰী ফুলৰ লগত মিলাই দিব লাগিব। তেতিয়া আপোনালোকৰ লাওবিলাক পচি নাযাব, হঠাতে নষ্ট নহ'ব। বুজি পালে? নিশ্চয় বুজাব পাৰিছোঁ। এতিয়া মই আলোচনা কৰিম কি, লাও গছৰ সৰু সৰু কলিবিলাক ফুটা কৰি দিয়ে বৰলে, তাৰ কাৰণে আপোনালোকে কি কি পন্থা অৱলম্বন কৰিব। পন্থাটো মই আপোনালোকক শিকাই দিছোঁ। আপোনালোকে আলিকা আছে, নহ'লে ফান আছে, বৰল মাৰিবৰ কাৰণে খেতিত আমি আঁৰি থৈ দিওঁ, গোল আকৃতি বা দীঘল আকৃতি, এই ধৰণৰ ফানবিলাক আপোনালোকক কিনি ৰাখিব পাৰিব। আৰু যদি কয় মই স্প্ৰে কৰিম, তেনেহ'লে 5 গ্ৰাম বা আলিকা স্প্ৰে কৰিব পাৰিব। আৰু খেতিত যদি ভাল এটা পিকআপ আনিব বিচাৰিছে, তেনেহ'লে আপোনালোকে উন্নত জাতৰ দানাবিলাক দিব লাগিব। নেট্ৰোপালছ, ব্লেক পালছ, ব্লেকবেৰী, দাহাত, ডাষ্টাৰ, এইবিলাক কিন্তু ঔষধৰ নাম কৈ আছোঁ। আৰু আগত যিবিলাক কৈছোঁ এইটো দানা, দাহাত, ডাষ্টাৰ, লখন্দিৰ কাম হ'ল, গছৰ পাতবিলাকত ফুট থাকে, ব্লাড বেমাৰে পায় বা পচলা দেখা দিয়ে, তেতিয়া আপোনালোকে লখন্দি স্প্ৰে কৰিব। দাহাত, ডাষ্টাৰ, লুব্ৰিঅ', চেমডিজ, গ্ৰাছিয়া, এইবিলাক হ'ল পোকৰ ঔষধ। যেনেকুৱা ধৰণৰ পোকে নাথাকক, এনেকুৱা ধৰণৰ ঔষধ দিলে আপোনালোকৰ খেতিত পোক নাথাকিব। আৰু এটা কথা কৈছোঁ,
আপোনালোকে এই কথাটো অকণমান গুৰুত্ব দিব। লাও খেতিত যেতিয়া গছ গৈ চাং পাবগৈ বা 2 ফুট আগবাঢ়িছে চাঙৰ ওপৰত, তেতিয়া আপোনালোকে কি কৰিব, লাও গছৰ আগটো কাটিং কৰি দিব। তেতিয়া চাব আপোনালোকৰ লাও গছৰ যথেষ্ট পৰিমাণে মাইকী ফুল বা স্ত্ৰী ফুল ফুলিছে আৰু যথেষ্ট পৰিমাণে লাও লাগিবলৈ আৰম্ভ কৰিছে। এই পদ্ধতি মতে যদি আপোনালোকে খেতি কৰিব পাৰে, তো খেতি আপোনালোকে এটা কথা গুৰুত্ব দিব কি, খেতিৰ লগত আপোনালোকে চেলেঞ্জ কৰিব লাগিব। আৰু খেতিয়ে যদি আপোনালোকৰ লগত চেলেঞ্জ কৰে, তেনেহ'লে কিন্তু আপোনালোকে নোৱাৰিব। মই এটা কথাই কৈছোঁ, খেতিয়ে আপোনাক কিয় নিদিব? খেতিৰ লগত চেলেঞ্জ কৰিব মানে কি, খেতিত 1 নম্বৰ কথা ঘাঁহ হ'ব নিদিব, 2 নম্বৰ পোকক খেদিব, পোকবিলাক যাতে খেতিত ডিষ্টাৰ্ব নকৰে, 3 নম্বৰ গছৰ কিবা হৰমনৰ অভাৱ হ'লে আপোনালোকে যথেষ্ট পৰিমাণে ভিটামিন, যথেষ্ট পৰিমাণে দানা দিব লাগিব। এনেকুৱা ধৰণৰ আপোনালোকে কি কৰিব লাগিব, খেতিৰ লগত যুঁজ কৰিব লাগিব। কোন সময়ত কি ধৰণৰ ঔষধ আপুনি খেতিত দিব, কি ধৰণৰ দানা আপোনালোকৰ খেতিত আপোনালোকে সিঁচিব, এনেকুৱা ধৰণৰ পদ্ধতি মতে যদি আপোনালোকে খেতি কৰে, তো আপোনালোকৰ আৰু প্ৰব্লেম নাই, খেতিৰ যথেষ্ট ফলন আপোনালোকে দিব, আপোনালোকে পাব। তো কথা হ'ল, এই লাও, পানীলাও যিটো বজাৰত বৰ্তমান চাহিদা, এই চাহিদা কিন্তু আপোনালোকে যদি পায়, তেনেহ'লে আপোনালোকে যথেষ্ট পৰিমাণৰ টকা আপোনালোকে উপাৰ্জন কৰা ভাল এটা ৰাস্তা বা চ'ৰ্চ আপোনালোকে নিশ্চয় বিচাৰি পাব। তো এতিয়া বৰ্তমান যিটো ছিজন চলি আছে, ফুলকবি, বন্ধাকবি, ওলকবি, গাজৰ, মূলা, তো আপোনালোকৰো এনেকুৱা ধৰণৰ খেতি কৰাৰ যদি ইচ্ছুক আছে, আপোনালোকে খেতি কৰক। মই আপোনালোকৰ লগত 100% আছোঁ। আপোনালোকক যিমানখিনি হেল্প কৰিব লাগে মই আপোনালোকক কৰিম। তো কথা হ'ল, মোটামুটি কথা হ'ল, আপোনালোকে খেতি কৰাৰ যিটো নিজৰ আগ্ৰহ, এইটো আপোনালোকে নিজে জগাব লাগিব, তেতিয়াহে আপোনালোকে আগবাঢ়িব পাৰিব। খেতি আপোনালোকক যথেষ্ট দিব। খেতি এটা কথা হ'ল, আমি নোৱাৰোঁ, এই কথাটো আপোনালোকে কিয় কয় যে আমি খেতি কৰিব নোৱাৰোঁ? এই কথাটো একেবাৰে ভুল কথা। আপোনালোকে নোৱাৰোঁ বুলি কথাটো নক'ব, পাৰোঁ, আমিও পাৰোঁ। এই কথাটো কৈ যদি আপোনালোকে খেতি কৰে নহয়, আপোনালোকৰ যথেষ্ট ফলন আপোনালোকে খেতিৰ পৰা পাব। কোনো এটা কাম নোৱাৰোঁ বুলি এতিয়ালৈকে নাই। এতিয়া আমি এটা কাম কৰিব লাগিব, পাৰোঁ বুলি। পাৰোঁ আৰু নোৱাৰোঁ, এই দুটা ভাষা যদি আপোনালোকে অফ কৰি দিয়ক, দুটাৰ পৰা এটা অফ, যিটো অন হৈ যাওক। আপোনালোকে যিকোনো এটা কৰ্ম কৰিবৰ কাৰণে আপোনালোকে অন হৈ থাকিব লাগিব। অন হৈ থাকিলে আপোনালোকে কি কৰিব পাৰিব, এনেকুৱা ধৰণৰ খেতি বাতি কৰিবৰ কাৰণে আপোনালোকে মনোযোগী হ'ব পাৰিব। নিশ্চয় বুজিব পাৰিছোঁ বা নিশ্চয় আপোনালোকক বুজাব পাৰিছোঁ। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। তো আপোনালোকক যি ধৰণৰ খেতি আপোনালোকক কৰিব কৈছে, এনেকুৱা ধৰণৰ খেতিৰ বীজ, দানা, ঔষধৰ যদি আপোনালোকৰ প্ৰয়োজন হৈছে, আপোনালোকে মোক যোগাযোগ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ বীজ, ঔষধ আপোনালোকক যোগান ধৰিবৰ কাৰণে মই প্ৰস্তুতি ল'ম। তো মই আৰু বেছি দেৰি নকৰোঁ, যিখিনি কথা কৈছোঁ আপোনালোকৰ নিশ্চয় বিন্দু পৰিমাণৰ অলপ কামত আহিব। তো আৰু আপোনালোকে মোক যিখিনি সময় দিছে, তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাই আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম।